অসমৰ সাংবাদিক আৰু বুদ্ধিজীৱী সমাজক বৌদ্ধিক প্ৰবঞ্চনা কৰি অহা ডক্টৰ পৰিথী শৰ্মাৰ পৰিচয় অৱশেষত ৰাজহুৱা হ'ল। শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ ধ্ৰুৱজ্যোতি শইকীয়া নামৰ যুৱকজনে ডক্টৰ পৰিথী শৰ্মাৰ নামত লেখা-মেলা কৰি আছিল। নিজকে দিল্লী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা বুলি কৈ অসমৰ সাংবাদিক আৰু বৌদ্ধিক সমাজক প্ৰবঞ্চনা কৰি অহা ডক্টৰ পৰিথী শৰ্মাৰ কোনো অস্তিত্ব নাই। ডক্টৰ পৰিথী শৰ্মাৰ নাম লৈ বৌদ্ধিক প্ৰবঞ্চনাৰ আশ্ৰয় লৈছিল দেশমুখ ভৰলুৱা নিবাসী ধ্ৰুৱজ্যোতি শইকীয়া নামৰ যুৱকজনে। অসমৰ কেইজনমান বিশিষ্ট ব্যক্তিৰ তৎপৰতাত প্ৰকাশ হ'বলগীয়া বাজেট সম্পৰ্কীয় প্ৰকল্পৰ সৈতেও জড়িত হৈছিল ডক্টৰ পৰিথী শৰ্মা। এইবাৰ এই প্ৰকল্পটোৰ সম্পাদক পলাশ ৰঞ্জন বৰুৱাই মুখ খুলিছে। ধ্ৰুৱজ্যোতি শইকীয়াক মহাপ্ৰবঞ্চক আখ্যা দিছে পলাশ ৰঞ্জন বৰুৱাই। ডক্টৰ পৰিথী শৰ্মাৰ নাম লৈ ধ্ৰুৱজ্যোতি শইকীয়াই বাজেট অধ্যয়ন সম্পৰ্কীয় প্ৰকল্পত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ হেঁচা দিছিল বুলিও ক'লে পলাশ ৰঞ্জন বৰুৱাই। ডক্টৰ পৰিথী শৰ্মা আৰু ধ্ৰুৱজ্যোতি শইকীয়াৰ কণ্ঠ দুটা পৃথক কণ্ঠ বুলি সন্দেহ ব্যক্ত কৰিলে পলাশ ৰঞ্জন বৰুৱাই। তেওঁ এদিন মোলৈ মেছেঞ্জাৰত মেছেজ দিলে, মোৰ নম্বৰটো বিচাৰিলে। নম্বৰটো মই দিয়াৰ পিছত তেওঁ নেক্সট ডে মোৰ লগত ফোনত কথা হ'ল। ভাল বেয়া সুধি মোৰ প্ৰতিদিনত ওলোৱা এটা প্ৰবন্ধৰ কথা উলিয়ালে, ভাল লিখিছে তেনে এইবিলাকে কথাই পাতি থ'লে। তাৰ দুদিনমানৰ পিছতে মোক আকৌ ফোন কৰি সুধিলে যে আপুনি কিহত ব্যস্ত আছে। তেতিয়া মই ক'লোঁ যে আমি এটা ৰিচাৰ্চ প্ৰজেক্ট এনেধৰণৰ বাজেট সম্পৰ্কীয় অসমৰ। কিমান দিনৰ আগৰ কথা? এইটো আপোনাৰ জুলাই আগষ্টৰ ভিতৰৰ কথা। তাৰপিছত আমি এই বাজেট প্ৰকল্পটোৰ কথা কোৱাৰ লগে লগে তেওঁ খুব উৎসাহিত হৈ ক'লে যে এইটো বহুত ভাল কাম হৈছে, এইটো আমুক তামুক, এইটো মানে কৰিব লাগে। কিমান ভালে সুধিলে, এইটো বহুত খৰচ পৰিব, তেওঁ খৰচা কথা ল'লে, কিতাপ প্ৰিণ্ট কৰিবলৈ দৰকাৰ হ'লে মই এখন প্ৰিণ্ট। আমি বোলো সেইটো পৰ্যায় এতিয়াও হোৱা নাই, প্ৰাৰম্ভিক কাম চলিহে আছে। আৰু আমাৰ ইয়াত যিসকল মানুহ জড়িত আছে, প্ৰায় 5 লাখ মান টকা সদ্যহতে আমাৰ প্ৰাৰম্ভিক কাম কৰিবলৈ খৰচ কৰিব পৰা মানুহ আছে। এইধৰণে প্ৰথম আলোচনা হৈছে। তেওঁ ক'লে যে মোৰ হাজবেণ্ড ইণ্ডিয়ান ৰেভিনিউ ছাৰ্ভিচৰ অফিচাৰ, মোৰ দৰমহাৰ পৰাও মই তাৰ কাৰণে 1 লাখ মান দি দিব পাৰোঁ, আৰু মোৰ হাজবেণ্ডক কৈও পাৰোঁ। কিন্তু আমি সেইবিলাকত কেতিয়াও গুৰুত্ব দিয়া নাই। আৰু আমি কৈছোঁ যে পইচাটো পিছৰ কথা, কাৰণ এইবিলাক কামটোহে আমাৰ মেইন কথা। তাৰপিছত তেওঁ নিজেই ক'লে যে মোক অন্তৰ্ভুক্ত কৰক। আমি দিল্লী ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ বুলি, যদিও তেওঁ ফিজিক্সৰ মানুহ আৰু বাজেটৰ লগত কোনো ৰিলেটেড মানুহ নহয়, কিন্তু আমাৰ কথা কিছুমান তথ্য নেশ্যনেল আৰ্কাইভ বা দিল্লী বা নেহেৰু মেম'ৰিয়েল বা পাৰ্লিয়ামেণ্ট হাউচৰ লাইব্ৰেৰীৰ পৰা কিছুমান তথ্য আমাক সততে দৰকাৰ হয়। তাত যদিও আমাৰ মানুহ আছে, কিন্তু অলপ যদি জনা শুনা যদি আমাৰ মানুহ আৰু এগৰাকী যদি থাকে, তেতিয়া আমাৰ কিছুমান ইমিডিয়েট যদি কিছু বস্তু লাগে, তথ্য লাগে, সংগ্ৰহ কৰিবলৈ আমাৰ সুবিধা হ'ব। মই সেই কথাটো প্ৰথম লক্ষ্য কৰি তেওঁ থাকিব বিচাৰিছে, থাকক বুলি ভাবিলোঁ। আমি চাৰ্চ কৰি চাইছোঁ, কিন্তু চাৰ্চ কৰি চালেও এটা কথা, তাত নাম ওলোৱা নাই। কিন্তু কথা হ'ল আমিতো ভাবিলোঁ দিল্লী ইউনিভাৰ্চিটিত যিহেতু বহুত মানে কলেজ আছে, গতিকে কলেজৰ অন্তৰ্ভুক্ত কোনোবা কলেজত হয়তো মানে কৰিও আছে, তেনেকুৱা ধৰণৰ কথাটো মানে ভাবিলোঁ প্ৰথম অৱস্থাত। তাৰপিছত 4-5 দিনৰ পিছতে আমাৰ সন্দেহ আৰম্ভ হ'ল। আমাৰ আৰু এজন সদস্য দিগন্ত ৰাগ, তেওঁ কনফাৰেন্স কলত আছিলে। আমি কথা পাতি থাকোঁতেই তেওঁ কিছুমান কথা বতৰা আচৰণে আমাক সন্দেহজনক কৰিলে। টিউন মিলাই চাইছোঁ, 2টা টিউন ডিফাৰেঞ্চ আছে। এতিয়া কথা হ'ল কি, একেজন মানুহেও বেলেগ এটা টিউনত কথা পাতিব পাৰে, কাৰণ এনেকুৱা মানুহ আছে কেতিয়াবাতো মতা মানুহৰ মাত উলিয়াই একেটা গানকে গায়, মাইকী মানুহৰ মাত উলিয়াই গায়। কিন্তু এতিয়া সেইবিলাক কথা ফৰেঞ্চিকতহে ওলাব যে একেজন মানুহে 2টা মাত হয়নে নহয়। কিন্তু সামগ্ৰিকভাৱে ইন জেনেৰেলাইজ পৰিধি শৰ্মা কালি ধ্ৰুৱজ্যোতি শইকীয়াই যিটো কথা পাতি আছে, সেই টিউনটোৰ লগত আৰু পৰিধি শৰ্মা হৈ মহিলা যিগৰাকীয়ে কথা পাতিছিলে তাৰ কোনো মিল নাই। কৈয়ে আছোঁ সদায়, এইটো এটা অৰ্গেনাইজ ক্ৰাইম বুলি আমাৰ সন্দেহ হয়। কি কাৰণে, তেওঁ যিমানবোৰ মানুহৰ লগত যোগাযোগ কৰি, যিমানবোৰ মানুহৰ প্ৰফাইল খুচৰি গোটেই ডাটা উলিয়াই থাকে, কোনোবা এটা জেগাত যেন কোনোবাই বহি মনিটৰিং কৰি থাকে, তেনেকুৱা গতে লাগে। এজন মানুহৰ দ্বাৰা সম্ভৱ নহয় গতে লাগে গোটেই কথা।